শিরিষের মাঝে ছোড়া ছড়ি মডেল স্কুললৈ যায় তোমারে গীতি এই আনন্দৰ হৈছে বৰষুণ নদী জীৱন বিশ্ব আমাৰ সঞ্জয় ভট্টাচাৰ্য 121 নং বুথত শ্ৰী তুষাৰ ভট্টাচাৰ্যী, আমাৰ অসমীয়া গাঁৱত শ্ৰী পল্লৱজ্যোতি ফুকন, শ্ৰী ভাস্কৰ জ্যোতি ফুকন, শ্ৰী হিমাঞ্চল গগৈ, শ্ৰীমতী সবিতা গগৈ। চাকৰি পাইছেনে? পাইছে। আপোনালোকৰ তুষাৰ ভট্টাচাৰ্য পোৱাৰ সময়ত কোনো মোৰ ঘৰ যাব লগা হোৱা নাই, কোনো গৈ মোক এডমিট কাৰ্ড দিয়া নাই, কোনো মোৰ ঘৰত গৈ কোৱা নাই যে MLA ছাৰ 5 লাখ ঘোষ দিব আহিছো, চাকৰি পালে 15 লাখ দিম, চাকৰি কৰি ক'ব লগা হোৱা কি কৰিব লগা হোৱা নাই, মাকো সোণ বিকিব লগা হোৱা নাই, মাটি বন্ধকত থব লগা হোৱা নাই। আমি চাকৰি দিয়া সময়ত চোৱা নাই কিন পাৰ্টিক ভোট দিছিলে, যাৰ যোগ্যতা আছে পৰীক্ষা দিছে আৰু চাকৰি পাইছে। আজিকালি ফিল্ডত একে ল'ৰা দৌৰি থাকে। চৰকাৰ সঁচা অৰ্থত উন্নয়ন বিচাৰে। মই কওঁ আজি তুষাৰ ভট্টাচাৰ্য বেংগলী নহয় নাই, বেংগলী আছা। যেনেকুৱা যুৱকে আজি কংগ্ৰেছ চৰকাৰ থাকিলে সপোন দেখিব নোৱাৰে। আজি মইতো চিনিয়ে নাপাওঁ ইয়াত, কি তথ্য আছে মোৰ ওচৰত। মই বুকু ডাঠ কৰি কওঁ, হওক বাগানৰ ল'ৰা হওক, আমি সমান অধিকাৰ দিছো। আৰু যোনে ভালকে পঢ়ে চাকৰি কৰিব পাৰে। তেনেকৈ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ ঘোষণা কৰিছে, এইবাৰ 2 লাখ চাকৰি দিয়া হ'ব। 2 লাখ চাকৰি কোনে পাব? আমাৰ অসমীয়া গাঁৱৰ ল'ৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।